আজি 2 তাৰিখ আজি ইজি এডমিশনৰ আমি আগতে আপোনালোকক এডমিশন কেনেকৈ কৰে এই প্ৰসেস সম্পূৰ্ণ দেখাই দিছিলো আৰু আপোনালোকে চাইছে আৰু আজি 2 তাৰিখত প্ৰতিটো কলেজৰ পৰা আপোনালোকৰ এডমিশনৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে আৰু আজি আপোনালোকক দেখুৱাই দিম যে এই মেৰিট লিষ্টটো আপুনি কেনেকৈ চেক কৰিব আপোনাৰ নাম আহিছে নাই এডমিশন পাবনে নাই তাৰ পিছত ষ্টুডেন্টৰ তৰফৰ পৰা আৰু অলপ কাম আছে যে আপোনালোকৰ আইডিটো লগইন কৰাৰ পিছত এডমিশন অফাৰ ক'ত আছে কেনেকৈ চেক কৰিব গোটেইখিনি ইয়াত আমি 2 মিনিটৰ ভিতৰত আপোনালোকক দেখাই দিম টেনচন কৰিব লগা নাই এতিয়া চাওক আপোনালোকৰ মোবাইলে হওক ডেস্কটপ হওক এনেকুৱা এটা সাইটত অন কৰি লওক ক্ৰমতে হওক বা বেলেগ এটা সাইটত ইয়াত সাৰ্চ কৰি দিয়ক সমৰ্থ বুলি সাৰ্চ কৰি দিয়ক সমৰ্থ পোৰ্টেল এটো সাৰ্চ কৰি দিব সাৰ্চ কৰি আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকে প্ৰথমত দেখাই লৈছো মেৰিট লিষ্টত আপোনালোকৰ নাম আহিছে নে নাই আৰু এইটোৰ কাৰণে আপোনালোকে এনেকৈ সাৰ্চ কৰাৰ লগে লগে সমৰ্থ পোৰ্টেল আসাম আহিব আৰু ইয়াত চাওক এইটো পৰ্চনত আপোনালোকে দেখা পাইছে মেৰিট লিষ্ট পাবলিশ বাই কলেজ এই ইয়াত ক্লিক কৰি দিয়ক মেৰিট লিষ্ট পাবলিশ বাই কলেজ ইয়াত ক্লিক কৰি দিয়ক ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব আপোনালোকৰ এনেকৈ নতুন এটা পেজ খোল খাব আৰু নতুন এটা পেজ খোল খাৰ লগে লগে আপুনি যিখন কলেজত যি ইউনিভাৰ্চিটি আন্ডাৰত আপুনি এপ্লিকেশন কৰিছিল এডমিশনৰ কাৰণে এটো আহিব এতিয়া ৰাউন্ড 1 ইয়াত চাওক ইনষ্টিটিউশন নেম কলেজ নেম প্ৰগ্ৰাম লিংক এইবিলাক আছে এতিয়া আপোনালোকে প্ৰথমতে ইয়াত সাৰ্চ কৰি দিয়ক ইনষ্টিটিউশন নেম যিখিনি আছে এইখিনি ইয়াত সাৰ্চ কৰি দিয়ক এটো এতিয়া আপুনি কোনটো ইউনিভাৰ্চিটিৰ আন্ডাৰত আপুনি এপ্লিকেশনটো কৰিছে সাপোজ মই ইয়াত উলাই লৈছো গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত মই যেটো সাম চেক কৰিম এটো এটা চাওক গুৱাহাটী ইউনিভাৰ্চিটি সাৰ্চ কৰিলো তাৰ পিছত আপোনাৰ আহিব কলেজ এটা গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত কোনটো কলেজ ইয়াত মই সাবৰগ্ৰাম কলেজ সাৰ্চ কৰি দিছো সাবৰগ্ৰাম কলেজ ইয়াত আহি গৈছে সাবৰগ্ৰাম কলেজ এটা সাবৰগ্ৰাম কলেজ সাৰ্চ কৰি দিয়াৰ লগে লগে চাওক ইয়াত কিন্তু কিছুমান বস্তু ইয়াত খোল খাইছে কলেজৰ নাম মেৰিট লিষ্ট এনেকুৱা এটা পইণ্ট আহিব আৰু ইয়াত মেৰিট লিষ্ট লিখা থাকক মেৰিট লিষ্ট ক্লিক কৰি দিয়ক মেৰিট লিষ্ট ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ মেৰিট লিষ্টটো প্ৰকাশ পাব এনেকৈ আপুনি যেটো কলেজৰ যেটো ইউনিভাৰ্চিটি আন্ডাৰত এপ্লিকেশনটো কৰিছিল আৰু এই ইউনিভাৰ্চিটিৰ সিলেক্ট কৰিব তাৰ পিছত কলেজ সিলেকশন কৰিব তাৰ পিছত মেৰিট লিষ্টৰ ক্লিক কৰিব কৰাৰ লগে লগে চাব এনেকুৱা এটা লিষ্ট ওলাই যাব প্ৰতিখন কলেজতো অলৰেডি পাবলিশড হৈছে এটা চাওক আৰু যদি কোনোবা কলেজে এতিয়ালৈকে পাবলিশ কৰা নাই অলপ পিছতে পাই যাব চাওক এনেকৈ লিষ্টটো আপোনালোকে নিজৰ নামখিনি ইয়াত চেক কৰিব পাৰিব যে ইয়াত নাম আহিছে নে নাই আৰু যদি নাম আহিছে তাৰ মানে আপুনি মেৰিট লিষ্ট যিখিনি আছে মেৰিট লিষ্টত প্ৰকাশ পাইছে ইয়াত মেৰিট লিষ্টত কি লিখা আছে ৰাউন্ড 1 নন সুয়েট ক্লাছ 12 বেষ্ট মেৰিট লিষ্ট প্ৰগ্ৰাম এটো দিয়া আছে আৰু কলেজৰ নাম ইউনিভাৰ্চিটি কোড এটো দিয়া আছে আৰু কলেজৰ নাম দিয়া আছে ইউনিভাৰ্চিটিৰ নাম দিয়া আছে গতিকে আপোনালোকৰ এই লিষ্টত যদি নাম থাকে তেহলে আপুনি নিশ্চিত থাকক আপোনাৰ এডমিশনটো হ'ব এটা কথা হল ইয়াৰ উপৰি আপোনালোকৰ আৰু এটা কাম কৰিব লাগিব হেতু হৈছে এটো মেৰিট লিষ্টত নাম আহিছে মানে আপুনি এডমিশন পাব খাটাং কিন্তু আপোনাৰ অনলাইনতো আৰু অলপ কাম কৰিব লাগিব সেইখিনি কি এটো মই দেখাই দি আছো অনলাইনৰ কোনখিনি কাম আপোনালোকৰ কৰিব লাগিব এইখিনি কাৰণে আপোনালোকে আগত সাৰ্চ কৰি লওক সমৰ্থ পোৰ্টেল সাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব সমৰ্থ পোৰ্টেল অসম ইয়াত সাৰ্চ কৰি দিয়ক ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে নতুন এটা পেজ খোল খাব আৰু নতুন পেজ খোল খোৱাৰ লগে লগে আপোনালোকে এনেকৈ আপোনালোকৰ প্ৰফাইলটো দেখা পাব প্ৰফাইলটো এনেকুৱা অৰ্থাৎ এটো আপোনালোকৰ মই আগতে লগইন কৰা আছিল কাৰণে ডাইৰেক্ট ওলাইছে এটা কথা হল এই সমৰ্থ পোৰ্টেলত লগইন অপচন আহিব লগইন আপোনালোকৰ পাসওয়াৰ্ড আৰু আইডি যিখিনি আছিল আৰু ক্যাপচা মাৰি এটো লগইন কৰি ল'ব লগইন কৰি লোৱাৰ পিছত আপোনালোকে এই টোটাল প্ৰফাইলটো ইয়াত দেখাব এপ্লিকেশন প্ৰসেস মাই প্ৰফাইল কমপ্লিটেড মাই এপ্লিকেশন এক্টিভ ডকুমেন্ট ৰি-আপলোডেড এইবিলাক নাই আৰু এই চাওক ইয়াত মাই এডমিশন অফাৰ ইয়াত কিন্তু আপোনালোকৰ মেৰিট লিষ্ট লোৱাৰ উপৰিও এটা মাই অফাৰত এটা কি আহিব মেছেজ আহিব ইয়াত ক্লিক কৰি দিয়ক মাই অফাৰ যেতিয়া ক্লিক কৰিব এনেকৈ নতুন এটা পেজ খোল খাব নতুন এটা পেজ খোল খোৱাৰ পিছত আপোনালোকে একদম লাষ্টত চাব লাষ্টত এনেকৈ ৰাউন্ড 1 ইউনিভাৰ্চিটি কলেজ প্ৰগ্ৰাম এখানে কিন্তু আপোনালোকে দেখা পাইছে যেতিয়াই এটো মাই এপ্লিকেশন অফাৰ আহিছে এতে ইউনিভাৰ্চিটি কলেজ প্ৰগ্ৰাম ডিসিপ্লিন ফি এমাউন্ট ফি ওয়েভাৰ একশন ৰিপোৰ্ট ৰিসিপ্ট এই গোটেইখিনি ইয়াত দেখা পাব আৰু ইয়াত লাষ্ট এটা আছে নো অফাৰ অৰ্থাৎ আপোনালোকৰ এতিয়াও এটো মই যেটো এপ্লিকেশন খুলিছো লগইন কৰিছো ইয়াত কিন্তু এতিয়ালৈকে এডমিশন অফাৰ অহা নাই মেৰিট লিষ্টত নাম আহিছে এই ক্যান্ডিডেট জনৰ মেৰিট লিষ্টত নাম আহিছে মই যেটো চেক কৰি আছো এটো কিন্তু এডমিশন অফাৰ এতে অহা নাই আৰু এডমিশন অফাৰ যেতিয়া ইয়াত আহিব এডমিশন অফাৰ অহাৰ লগে লগে ইয়াত আৰু নতুন এটা অপচন আহিব যে একসেপ্ট ৰিজেক্ট
এডমিশ্যন অফাৰ একচেপ্ট অৰ ৰিজেক্ট যেতিয়া এডমিশ্যন অফাৰ আহিব আৰু ইয়াত ইউনিভাৰ্চিটিৰ নাম কলেজৰ নাম টোটেল ফি কিমান টোটেল এমাউণ্ট কিমান কৰিব লাগিব পেয়েবল এমাউণ্ট কিমান হ'ব তাৰপিছত টকা কিমান কম পাইছে কিহৰ কাৰণে কম পাইছে ডিটেইলছ লিখা থাকিব ফৰ্ম ৰিচিপ্ট লিখা থাকিব আৰু এডমিশ্যন যিটো অফাৰ থাকিব ইয়াত ইয়েছ আৰু ন' বুলি অপশ্যন আৰু নহ'লে কি হ'ব একচেপ্ট আৰু ৰিজেক্ট এনেকুৱা অপশ্যন এটা দিব আৰু যদি আপুনি এই যি কলেজত আহিছে এই কলেজত যদি ইয়েছ কৰে তেনেহ'লে আপোনালোকৰ এই ফৰ্ম আৰু ৰিচিপ্ট এইটো ডাউনলোড হ'ব আৰু যেতিয়া এইটো ডাউনলোড হ'ব বা এইটো একনলেজমেণ্ট এটা ডাউনলোড হ'ব এই ডাউনলোড হোৱা এই ফৰ্মটো আৰু মেৰিট লিষ্টৰ কলেজত থাকিব এইটো লৈ আপোনাৰ অফলাইনত গৈ কলেজৰ পৰা আৰু নটিফিকেশ্যন প্ৰকাশ পাব যে কেতিয়া মাতিছে আপোনাক এই হিচাপত এইখিনি লৈ কিন্তু আপুনি কলেজত গ'লেহে আপোনাৰ এডমিশ্যনটো হ'ব গতিকে টেনশ্যন কৰিব লগা নাই যদি কিবা ডাউট আছে আৰু কিবা জানিব লগা আছে আমি ভিডিঅ' আপলোড কৰি থাকিম আপোনালোকক যিমানখিনি আমি পাৰোঁ হেল্প কৰি যাম গতিকে এতিয়া মেৰিট লিষ্টটো আপোনালোকে যেনেকৈ দেখাই দিছে এনেকৈ চেক কৰি লওক তাৰপিছত আপোনাৰ লগ ইন কৰক লগ ইন কৰি চাওক ইয়াত কোনো এডমিশ্যন অফাৰ আহিছে নেকি যদি আহিছে ইয়েছ কৰি দিয়ক আৰু যদি অহা নাই তেনেহ'লে অলপ ধৈৰ্য ধৰক আহি যাব এইখিনি আছিল আপোনালোকৰ কাৰণে ধন্যবাদ